দুৰাৰোগ্য থেলাছেমিয়া ৰোগত আক্ৰান্ত এটি কণমানি শিশুটিক জীৱনদানৰ বাবে পিতৃ-মাতৃৰ কৰুণ বিননি। এটি জটিল ৰোগত আক্ৰান্ত মাত্ৰ হৈছে থেলাছেমিয়া। তাইক বুনমাৰী ট্ৰেন্সপ্লান্টৰ কাৰণে প্ৰায় 40 লাখ টকা তাৰ প্ৰয়োজন। সেয়েহে অসমবাসী ৰাইজে তাইক যে অকণমান সহায় কৰে। ৰঙিয়া কুমাৰপাটাৰ আব্দুল ৰাজাক আৰু ৰীমা বেগমৰ একমাত্ৰ কন্যা সন্তান জেৰিফা ৱাহিদে দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। মাত্ৰ 5টা বসন্ত গৰকা জেৰিফাক প্ৰতিমাহে প্ৰয়োজন তেজৰ। সম্পূৰ্ণ সুস্থ কৰিবলৈ হ'লে সলাব লাগিব বনমেৰু। আৰু অসমত যিহেতু ইয়াৰ নিৰ্ভৰযোগ্য চিকিৎসা নাই, ইয়াৰ বাবে শিশুটিক নিব লাগিব অসমৰ বাহিৰলৈ। ইয়াৰ খৰচ আনুমানিক 40ৰ পৰা 45 লাখ টকা। দিন হাজিৰা কৰি সংসাৰ পোহপাল দিয়া পৰিয়ালটোৰ বাবে এয়া অলিক কল্পনা। আপোনাৰ অকুণ্ঠ সহায়ে কণমানিজনীক পূৰ্ণ জীৱন দিয়াত সহায় হ'ব। নমস্কাৰ, মই ৰঙিয়া কুমাৰপাটাৰ গাঁৱত পৰা কৈছোঁ। মোৰ ছোৱালীটো থেলাছেমিয়া ৰোগত আক্ৰান্ত। ৰাইজে যদি অকণমান সহায় কৰে আৰু ছোৱালীটো ভাল কৰাৰ কাৰণে, আপোনালোকৰ অলপ সহায়ে মোৰ বুকু উদাকৰৰ পৰা সহায় কৰে। অসমে যাতে ছোৱালীটো ভাল কৰাৰ কাৰণে অলপ সহায় কৰে আৰু অসমৰ মুখ্যমন্ত্ৰী যাতে অলপ সহায় কৰে বা ৰঙিয়াৰ ছোৱালীটো। কণমানিজনীৰ মুখত হাঁহি বিৰিঙাবলৈ SBI সোণেশ্বৰ শাখাত থকা একাউণ্ট নম্বৰ 327494542997 IFSC কোড SBIN 0007038 নাইবা জিপে নম্বৰ 9127278266 নম্বৰত দান বৰঙণি আগবঢ়াবলৈ কাটৰ আহ্বান জনাইছে কণমানি শিশুটিৰ পিতৃ-মাতৃয়ে। এওঁ 1 নম্বৰ কুমাৰপাটা প্ৰাথমিক বিদ্যালয়ৰ ক শ্ৰেণীৰ ছাত্ৰী। আপোনাৰ ছাত্ৰী? মোৰ বিদ্যালয়ৰ ছাত্ৰী। মই সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক। এওঁৰ মুখত অনবৰতে এটা উজ্জ্বল হাঁহি দেখিবলৈ পাওঁ সদায়। কিন্তু দুৰ্ভাগ্য যে তেওঁ আজি কেইবাবছৰ ধৰি তেওঁৰ জন্মৰ পৰা 1 বছৰ পিছৰ পৰাই তেওঁ এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে, যিটো ৰোগে হয়তো তেওঁ উজ্জ্বল ভৱিষ্যতে আগবাঢ়ি যোৱাত হয়তো অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে মই এই বিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ কণমানি ছাত্ৰীগৰাকীৰ এই যিটো হাঁহি, সেই হাঁহিটোৱে যাতে গোটেই বিদ্যালয়ৰ লগতে গোটেই অঞ্চলবাসীক সদায় হুৱাই থাকিব পাৰে, তাৰ কাৰণে তেওঁৰ যিটো ৰোগ, সেই ৰোগ নিৰাময়ৰ কাৰণে যিখিনি আমাৰ ওচৰ চুবুৰীয়াৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে বিভাগীয় অসম চৰকাৰৰ মহামান্য মুখ্যমন্ত্ৰী মহোদয়ক মই কাতৰভাৱে অনুৰোধ জনাওঁ যাতে এইগৰাকী ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেখেতে এটা উন্নত চিকিৎসাৰ বাবে চৰকাৰীভাৱে আমাৰ এই ছাত্ৰীগৰাকীক চিকিৎসা কৰাৰ সহায় কৰি বিশাল এটা অনুদান আগবঢ়ায়। এইখিনি যাতে তেওঁৰ উজ্জ্বল এই হাঁহিটো সদায় ৰৈ থাকে। আমাৰ এই ৰঙিয়া অঞ্চলৰ কুমাৰপাটা গাঁৱৰ মহম্মদ আব্দুল ৰাজাকৰ ছোৱালী এজনী, কণমানি ছোৱালী। তাইৰ বয়স এতিয়া আমি জনাত 4.5 বছৰ চলি আছে। তাই এটা জটিল ৰোগত আক্ৰান্ত হোৱা বুলি আমি কেইবাবছৰ আগৰ পৰাই গম পাওঁ। আৰু জটিল ৰোগটো এনেকুৱা, এইটো থেলাছেমিয়া বেমাৰ বুলি কয়। যিটো ৰোগত মানে এটা আমি জটিল ৰোগ বুলি হ'লে আমি সকলোৱে জানো। আৰু এই কেঁচুৱাটোৱে যথেষ্ট কষ্ট পাই আছে। আৰু এইটো এটা খুব দুৰ্দশাগ্ৰস্ত এটা পৰিয়াল। তেওঁ নিজে চিকিৎসা কৰিব পৰা সামৰ্থ্যও নাই। এতিয়া ৰাইজক সহায় বিচাৰিছে, কিন্তু আমি ওচৰ চুবুৰীয়া হিচাপে আমি তেনেকৈ তেওঁক যিমানখিনি প্ৰয়োজন আমি সিমানখিনি সাহায্য দিব নোৱাৰোঁ। গতিকে আমি চৰকাৰৰ ওচৰত আমি আবেদন জনাওঁ, এনেকুৱা এটা গৰীব পৰিয়ালক যাতে চৰকাৰৰ ফালৰ পৰা সহায় কৰে। আৰু যিসকল আমাৰ শুভাকাংক্ষী ৰাইজ আছে, এনেকুৱা এটা শিশু, দেৱ শিশু এটা সহায় কৰাৰ কাৰণে আগবাঢ়ি আহক। এই বেমাৰটো অন্তত চিকিৎসা কৰাৰ কাৰণে বাহিৰত যাব লাগিব। বাহিৰত যাব লাগিলে তেওঁ অতি কমত 40-50 লাখ টকাৰ প্ৰয়োজন হয়। গতিকে এইখিনি পইচা আমি জনাত এওঁৰ নিচিনা এটা সাধাৰণ পৰিয়াল মানে তেওঁ খৰচ যোগান ধৰিব নোৱাৰে। গতিকে
এই জেগাটো আমি ওচৰ চুবুৰীয়া হিচাপে আমি সকলোকে আহ্বান জনাইছোঁ এই দেৱ শিশুটোৰ মুখলৈ চাই তেওঁৰ হাঁহিটোৰ মুখলৈ চাই তেওঁক জীয়াই থকাত সহায় কৰক আমিও আবেদন ৰাখিছোঁ গতিকে সকলোকে মোৰ ফালৰ পৰা এইখিনি আহ্বান দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড